আজি গুণিন চেতিয়াৰ নাৰ্চাৰীত আহিলোঁ। গুণিন চেতিয়াৰ নাৰ্চাৰীত কি পোৱা যায় চাওঁচোন। তেখেতৰ সৰু নাৰ্চাৰীখন এইখনেই চাওকচোন। বিভিন্ন ধৰণৰ সৰু সুৰা যদিও প্ৰচাৰৰ কাৰণে তেখেতে বৰ ইচ্ছা নকৰে, কিন্তু ৰিলছ হিচাপে কিছুমান বস্তু দি থাকে বৰ সুন্দৰ সুন্দৰভাৱে। তেখেতৰ সেই ৰিলছত ভিউজ নোপোৱাও নহয়। বিভিন্ন প্ৰজাতিৰ অৰ্কিড আছে চাওক দেই। আন্ধাৰ হৈছে ন। ফুলি আছে এয়া অৰ্কিড। কি অৰ্কিড এইটো? এই খিলঞ্জি বুলি কয়। খিলঞ্জিয়ান। খিলঞ্জিয়ান। এনে কেইটামান অৰ্কিড আছে এনেকৈ? এনেকৈ আপোনাৰ হ'ব 150। কি মন গ'ল এনেকৈ এখন খুলিবলৈ? আগতে গছত আছিল নেকি কৈছা ন? আগতে এইবোৰ কিছুমান বাহিৰৰ পৰা কিনা, কিছুমান বৰষুণত গছবোৰ ভঙা। হেৰি বাহিৰৰ পৰা কিনা মানে সেইটো কেনেকৈ? অনলাইনত অনলাইনো কৰিব পৰা যায় ন? মই সেইবোৰ কৰিব পৰা যায় বুলি শুনিছোঁ বাৰু, কৰিব পৰা নাই। এইজোপা চলি আছে ডেনড্ৰবিয়াম অভেন্থাম। ডেনড্ৰবিয়াম হয়। যেনেকৈ এইবোৰ আপোনাৰ বাল্বো ফাইলা, এইবোৰ ফুলি গ'ল। গোটেইবিলাক নাম জনা আছে? কিছুমান স্পেচিছবোৰ জনা আছে, কিছুমান পাহৰি যোৱাও হয়। ইমান মানে সুন্দৰকৈ হৈ আছে না। অৰ্কিডৰ সংখ্যাটোৱে বেছি অন্য ফুলতকৈ, কিন্তু নিজে প্ৰচাৰ নকৰে মাত্ৰই কি বুলি কেনেকৈ এইটো ৰিলছ হিচাপে এটা এটা বস্তু দি থাকে, হয় নহয়? হয়, এতিয়া পাই থাকোঁ সেইখিনি। এয়া এইটো কি ফুল? এইটো অৰ্কিড এন্থোৰিয়াম হয়। এন্থোৰিয়াম। বিভিন্ন মইতো এইবোৰ নামেই নাজানো। কি এইবোৰ মানে বাৰেবৰণীয়া এইবোৰ বনৰীয়া কিবা কিবি ন? আমাৰ এইবিলাকতো নাই অসমৰ এইবিলাকতো চব ক'বলৈ আছে। এইবোৰ যেনে কেলেথিয়া হ'ল, এন্থোৰিয়াম ভেৰাইটি হ'ল, ফিলডেণ্ড্ৰন হ'ল। এতিয়া এপ্ৰিল মাৰ্চৰ পৰা ফুলিব আৰু এপ্ৰিল মাৰ্চৰ পৰা ফুলিব ন? তেতিয়াহে বেছি ভাল হ'ব ন? তেতিয়াহে বেছি ভাল হ'ব। এইবোৰ যেনে ফিলডেণ্ড্ৰন, এইবোৰ আপোনাৰ ভেৰিগেটেড পাব। এইটো মানে আচলতে আকৌ এবাৰ কৈ দিয়াচোন বাৰু, কি মন গ'লে এনেকৈ হেৰি কৰি থ'বলৈ? এনেই আৰু এনেকৈ ভাল লাগিল গৈ থাকিল, তেনেকৈ আৰু কালেকশ্যনবোৰ হ'ল, কালেকশ্যনেই কৰি থকা হৈছে আৰু এতিয়ালৈকে। কিন্তু এইটো ঘৰটোতো বনোৱা হৈছে কিন্তু বাঁহৰ, কিন্তু এতিয়া খুটাবোৰ হেৰি কৰিলে হ'লে ভালখিনি চিভিল এটা হ'ব কিন্তু ন? হয় দেই। এয়া ওপৰত খলপে দিছে। এই আহিলোঁ অলপ বাহিৰৰ ফালে অলপমান চাওঁগৈ। এইফালে পুলি বিক্ৰী কৰিব কৈছে ন? প্ৰয়োজন হ'লে আহিব লাগিব ন? এতিয়া ফুলিব ন? গছজোপা অকণ টাইম লাগিব, কষ্ট হ'ব, আকৌ ধৰি দিশ শুনাব বিচাৰিব, আৰু পৰাপক্ষত ছাঁ জেগাত দিব। আচ্ছা। একদম ৰ'দ পোৱা জেগাত অৰ্কিড কেতিয়াও নিদিব, শুকাই যাব, বেয়া হৈ যাব, পাতবোৰ জ্বলি যাব। এইকেইটাই ল'লোঁ কেইটামান। ঘৰতো ময়ো ৰুই চাওঁগৈচোন বাৰু, ক'ত দিব পাৰোঁ ন?